শিক্ষকসকলৰ বদলীকৰণ সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ জাননী আহিছে বিশেষতঃ সেইসকল শিক্ষকলৈ যিসকলে ইতিমধ্যে বদলীকৰণ বা ট্ৰেন্সফাৰৰ কাৰণে অনলাইন আবেদন কৰিছে আহকচোন কি ইম্পৰ্টেণ্ট নটিছ আহিছে আমি আলোচনা কৰিম আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে ৰিগাৰ্ডিং ট্ৰেন্সফাৰ এপ্লিকেশ্যন ইন HRMS Assam in portal this is for general information to concern that the last date for the modification of selection of one cluster for online transfer application who have already applied for the transfer অৰ্থাৎ যিসকল শিক্ষকে ইতিমধ্যে ট্ৰেন্সফাৰৰ কাৰণে আবেদন কৰিলে সেই ক্ষেত্ৰত এটা বিশেষ নিৰ্দেশ জাননী আহিছে is hereby extended up to 29/06/2024 অৰ্থাৎ মডিফিকেশ্যনৰ কাৰণে এই মাহৰ জুন মাহৰ 29 তাৰিখলৈকে পুনৰ খুলি দিছে লাষ্ট ডেটটো এক্সটেন্ড কৰি দিছে আপোনালোকে নিশ্চয় গম পাইছে ইন কেছ অফ ট্ৰেন্সফাৰ অফ মেডিকেল গ্ৰাউণ্ড বিশেষতঃ সেইসকল শিক্ষকৰ কাৰণে যিসকল শিক্ষকে মেডিকেল গ্ৰাউণ্ডত ট্ৰেন্সফাৰ বিচাৰিছে তেওঁলোকৰ ক্ষেত্ৰত কি দিছে অটিজিম স্পেক্ট্ৰাম ডিজিজ অফ চাইল্ড অফ এ টিচাৰ ইজ ইনক্লুডেড ইন দি HRMS Assam ইন পৰ্টেল অৰ্থাৎ মেডিকেল গ্ৰাউণ্ডৰ ক্ষেত্ৰত শিক্ষকৰ যদি কোনো ল'ৰা বা ছোৱালী অটিজিম স্পেক্ট্ৰাম ডিজিজত তেওঁলোক ভুগি আছে সেই বস্তুটো এতিয়া ইনক্লুড কৰি দিয়া হৈছে অৰ্থাৎ তেওঁলোকে মডিফাই কৰিব পাৰিব নতুনকৈ তাত সংযোজন কৰি দিয়া হৈছে মেডিকেল গ্ৰাউণ্ডৰ ক্ষেত্ৰত কি যে অটিজিম স্পেক্ট্ৰাম ডিজিজ অফ চাইল্ড অফ এ টিচাৰ গতিকে 29 তাৰিখলৈকে ডেটটো বঢ়াই দিছে তেওঁলোকে পুনৰ মডিফিকেশ্যন কৰিব পাৰিব বিশেষতঃ সেইসকল শিক্ষকে যিসকলে মেডিকেল গ্ৰাউণ্ডত তেওঁলোকে আবেদন কৰিছে ট্ৰেন্সফাৰৰ কাৰণে এই বিষয়টো তাত অন্তৰ্ভুক্ত কৰি দিয়া হৈছে গতিকে খুব এটা গুৰুত্বপূৰ্ণ এখন জাননী গতিকে যিসকল শিক্ষকে বদলীকৰণৰ কাৰণে ট্ৰেন্সফাৰ কৰিছে আৰু বিশেষতঃ মেডিকেল গ্ৰাউণ্ডৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ